যি দিনাখনে মহিলাসকলে 1250 টকাৰ আশাত আমাৰ মতা মানুহবিলাকৰ অৰ্থাৎ ৰাজনৈতিক নেতাৰ আগত নৃত্য কৰিবলৈ বাদ দিব, সেই দিনাখনে আমি আমাৰ অসমখন বিচাৰি পাম। যি দিনাখনে মহিলাসকলে অৰুণোদয়ৰ আশাত মতা মানুহবিলাকৰ অৰ্থাৎ ৰাজনৈতিক নেতাৰ সভাবিলাকত গৈ উদ্যাম নৃত্য নাটিকা কৰা বাদ দিব, সেই দিনাখনে আমি বিচৰা শান্তিৰ অসমখন বিচাৰি পাম। অৰ্থাৎ যি দিনাখনে মহিলাসকলে নিজক মতা মানুহ তথা ৰাজনৈতিক নেতাবোৰে ব্যৱহাৰ কৰি থকাৰ পৰা ৰক্ষা কৰিব, সেই দিনাখনে আমি বিচৰা শান্তি সম্প্ৰীতি আৰু প্ৰগতিৰ অসমখন বিচাৰি পাম। নমস্কাৰ, মই লাবু মণিয়ামচং আৰু এই ভিডিঅ'টোৰ প্ৰথমখিনি শুনি দুখ লাগিব, বেয়া লাগিব, খং উঠিব। বিশেষকৈ ভিডিঅ'টো মহিলাসকলৰ কাৰণে আৰু পৰৱৰ্তী কথাখিনিৰ কাৰণে আপোনালোকক ধৈৰ্য সহকাৰে ভিডিঅ'টো চাবৰ কাৰণে অনুৰোধ জনাম। মহিলাসকলে অনুভৱ কৰিছে নকৰিছে মই নাজানো, ইতিহাসৰ পৰা আজিৰ তাৰিখলৈকে কেৱল পুৰুষসকলে ৰাজনৈতিক নেতাবোৰে মহিলাসকলক ব্যৱহাৰ কৰি আহিছে। কংগ্ৰেছৰ দিনত আমি তেতিয়া সৰু আছিলোঁ, দেখিছিলোঁ সূতা কম্বল বিলাইছিল যাতে ভোট বেংকটো আহে, মহিলাসকলৰ চেণ্টিমেণ্টটো গ্ৰ' কৰিব পাৰোঁ। আৰু আজি বিজেপিৰ তাৰিখত সূতা কম্বল নাইকিয়া হ'ল, কিন্তু সেয়া আহিল 1250 টকা অৰুণোদয়, আৰু ইয়াৰ আগৰ তাৰিখলৈকেও বা ইয়াৰ আগৰ নিৰ্বাচনলৈকে মনত পৰিব সেয়া আছিল বন্ধনৰ লোন মাফ। ইতিহাসৰ পৰা আজিৰ তাৰিখলৈকে মহিলাসকলক ব্যৱহাৰ কৰি থাকিব দিয়া বিষয়টোত মহিলাসকলে জাগ্ৰত নাই হোৱা, যাৰ ফলত আজি মই পাৰ্চনেলি মেণ্টেলি ডিপ্ৰেশ্যনত আছোঁ। অসমৰ পৰিৱেশ দেখি মই পাৰ্চনেলি ক'ব খোজোঁ যে আমাৰ ৰাজনৈতিক ক্ষেত্ৰত মতা মানুহৰ মাজত খামখেয়ালি বাঢ়িছে, বিভৎস চিন্তাধাৰা আহিছে, দুৰ্নীতি লোভ টাইপৰ মানসিকতা আহিছে। ৰাজনীতিৰ বিষয়টো এটা প্ৰফেশ্যন হিচাপে ল'বলৈ বাধ্য হৈছোঁ। কিয়? যে খৰচ কৰিব 30 কোটি, গোটেই শাসনৰ সময়ত ৰাইজৰ কাম চাম বাদ দি 100 কোটি ইনকাম কৰাৰ কথা ভাবিব লাগিবই, এইটো বেয়া পায়ো লাভ নাই। অৰ্থাৎ এই গোটেই কথাখিনি ব্ৰেক কৰিবৰ কাৰণে মহিলাসকলে ল'ব লাগিব দায়িত্বভাৰ। কিয় ক'লো মই কথাখিনি দায়িত্বভাৰ? কেনেকৈ ল'ব দায়িত্বভাৰ? মন কৰিছে এইবাৰ নিৰ্বাচনৰ যুঁজখনত মহিলাই হিলাই দিছে। মই অলপ গাঁৱলীয়া এটা শব্দ কৈছোঁ যে মহিলাই এইবাৰ ৰাজনৈতিক যুঁজখনত মূল ভূমিকা লৈছে। আলোচনা পৰ্যালোচনা মহিলা কেণ্ডিডেটক লৈ হৈছে। মই নামবোৰ কোৱা নাই, আপোনালোকে জানে। মই ভগৱানক প্ৰাৰ্থনা কৰিম যে এইবাৰ যিসকল মহিলাই পুৰুষৰ এগেইনষ্টত প্ৰতিদ্বন্দ্বিতা কৰিছে তেওঁলোক জয়ী হওক। তেওঁলোক জয়ী হোৱাটো মই বিচাৰিছোঁ। বিজেপিৰ হ'লেও কথা নাই, এজেপিৰ হ'লেও কংগ্ৰেছৰ হ'লেও কথা নাই। পুৰুষসকলে হয়তো বেয়া পাব। কিয় মই কৈছোঁ? এই আমাৰ মাজত হৈ থকা বৰ্তমানৰ খামখেয়ালি, দুৰ্নীতি পৰায়ণ, লোভ যিটো স্বভাৱ, যিটো আমাৰ মাজত হৈ থকা এই 4th নম্বৰৰ যিটো ৰিজন, মহিলাসকলে মুখখন খোলা আৰম্ভ কৰিব লাগিব এতিয়া। মহিলাসকলক ব্যৱহাৰ কৰি মহিলাসকলক আঁচনি দি, মহিলাসকলক আঁচনি নিদিলে যদি শান্ত হ'ব নোৱাৰে, পৰিৱেশ বিশৃংখল হয়, অশান্ত হয়, তেনে মহিলাসকলে বিশৃংখল অশান্ত অসমখনক ৰক্ষা কৰিবৰ কাৰণে মুখখন কিয় মেলিব নোৱাৰে? এইখিনিতে মই এটা কথা কওঁ, যিসকল মহিলাই চাকৰি কৰি আছে, যিসকল মহিলাই গৃহিণী হিচাপে কাম কৰি আছে, যিসকল মহিলাই খেতি কৰি আছে, কাৰোবাৰ ঘৰত কাম কৰি আছে, ব্যৱসায় কৰি আছে, নাইবা ৰাজনৈতিক পথাৰখনত আছে, তেওঁলোকে এতিয়াৰ পৰা মন বান্ধক ৰাজনৈতিক পথাৰত এক্টিভলি খোজ দিয়া। আৰু এই ক্ষেত্ৰত মহিলাসকলক ছাপোৰ্ট দিয়া। এগৰাকী পুৰুষ হিচাপে মই এই কথাখিনি ক'ব নালাগে, আচলতে ভুল। কিন্তু কিয় কৈছোঁ? এই আমাৰ মাজত হৈ থকা বিশৃংখলতাৰ কাৰণে, অসমখন হৈ থকা অশান্ত পৰিৱেশৰ কাৰণে, এইটো ব্ৰেক কৰিবৰ কাৰণে। তাৰপিছত আমি যুঁজ কৰিম মহিলা পুৰুষৰ যুঁজ। কিন্তু বৰ্তমান সময়ত মই অনুভৱ কৰোঁ, কোনে কি অনুভৱ কৰে মই নাজানো, যে মহিলাসকলে পাৰিব। কাৰণ পুৰুষৰ মাজত বহুত ডাঙৰ এটা মহাভাৰতৰ ৰণ নিচিনা পৰিৱেশ দেখিছোঁ। আৰু এই মহাভাৰতৰ ৰণ ৰক্ষা কৰিবৰ হ'লে মাজত সোমাব লাগিব মহিলা।